এভৰিৱান গুড মৰ্নিং। ৰাতিপুৱা ইয়া মানুহজনৰ কাৰণে মই চাহ বনাই আছোঁ। মোৰ মানুহজনৰ যে এটা বিৰাট বেয়া অভ্যাস, যিমান যি বেয়া পৰিস্থিতিয়ে নহওক কিয় ৰাতিপুৱা ওলাই যাওঁতে চাহকাপ মোৰ হাতেৰে খাই যাব। কেতিয়াবা ইমান টোপনি লাগে, উঠিব মন নাযায়, তথাপিতো লাগিলে চাহ নোখোৱাকৈ গুচি যাব, তথাপিতো মই চাহকাপ দিবই লাগিব। টোপনি বহুত লাগি থাকিলেও কষ্ট মষ্টকৈ ৰাতিপুৱা টাইমটোত উঠি চাহকাপ দিওঁ, আৰু নহ'লে দিনটোৰ কাৰণে ওলাই যায় বেয়া লাগে। আৰু আজি বাহিৰৰ ৱেডাৰটো দেখিছে ন, ইমান ধুনীয়া হৈ আছে। কেতিয়াবা 5টা বজাতে ৰ'দ ওলাই যায়, কিন্তু আজি নাই ওলোৱা, ধুনীয়া হৈ আছে। আৰু আজি মোৰ বহুত কিবা কিবি কাম আছে, বাহিৰত অলপ ওলাই যাব লগাও আছে। তো ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া। আৰু এইফালে মোৰ ছোৱালী ব্ৰাছ চ্ৰাছ কৰি পূৰা ৰেডি, আৰু এইফালে ল'ৰা ব্ৰাছ কৰিব দিছোঁ। কানিয়ে ব্ৰাছ কৰাই নাই, ব্ৰাছ কৰা নাই, এই জল্দি কৰা। তো ৰাতিপুৱা উঠিলোঁ, মানুহজনক চাহ পানী খুৱাই পঠাই দিলোঁ, আৰু এতিয়া আমাৰ কাম চাহ তাহ খাম। আৰু আজি মোৰ বহুত বেছিয়ে কাম আছে, তো সোনকালে কামখিনি কৰি লৈ আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু এটা কাম কৰিম, ৰাতিপুৱা কি কাম কৰিম আপোনালোকক দেখাই যাম বাৰু। ভিডিঅ'টো আজি একেবাৰে শেষলৈকে চাই থাকিব। তো গাইজ, ৰাতিপুৱা উঠাৰ পৰা কাম বন কৰি একেবাৰে টাইম পোৱা নাই, তো এইবিলাক চাজনা পাতি লৈ একেবাৰে আহি গৈছোঁ স্কুলত। আজি বেটাৰ আছে পৰীক্ষা। মই যেতিয়া ভিডিঅ' কৰোঁ স্পীড ব্ৰেকাৰটো পামেই। তো এইফালে আমি গোটেইবিলাকে আহি গৈছোঁ। মইতো স্কুলত সদায় নাহোঁ, আজি যিহেতু পৰীক্ষাৰ কাৰণে আহিছোঁ। দিব্যা হাই দিয়া, হাই দিয়া। তোমালোকে পৰীক্ষা ভালকৈ দিবা দেই। তো এনেকৈ আমি গোটেইবিলাকে আজি আহিছোঁ পৰীক্ষাৰ কাৰণে। আজি বতৰটো মই আহিম কাৰণে বতৰটো বিৰাট ধুনীয়া, আৰু বাকী ইফালে মানুহ আছে বাৰু, গৈ আছে। যদি বাইদেউ হাই দিয়ক। বহুত দিন পিছত মোৰ ভিডিঅ'ত আহিছে ন আজি। আগতে ৰেগুলাৰ ক'ৰবাত গৈ থকা গৈছিল, ভিডিঅ'ত আহি থকা গৈছিল। এনেকৈ গৈ আছোঁ, আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলো চাই থাকিব। যিহেতু পৰীক্ষা হয়, অকলে পঠাব বেয়া লাগে, তো সেইকাৰণে মই আহি দিছোঁ। আৰু আজি জীৱনৰ নাজানো, আৰু সিহঁতে পৰীক্ষা কি বুজিয়ে পোৱা নাই, আমাৰহে ভয় লাগি আছে। তো গোটেইবিলাকে কাৰো লগত কথা নাপাতিবা, যি কাৰো লগত কথা নাই। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আমি কি কৰোঁ সিহঁতক থৈ মেলি আমি তিনিটা আজি লগ হৈছোঁ। কি কৰিম নাজানো, আৰু ৰিলে বনাম নে কিয়ে কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ, এইটো পিছফালে চাওক কি আহি আছে। বনাইতো আছোঁ, আমি ইয়াতে ৰখি আছোঁ স্কুলত বাচ্ছাবিলাক থৈ। ইটো পিছে আহি কি মস্ত স্কুলত থৈ, আৰু ইফালে বাইদেউ আমাৰ ইমান ঘৰত কাম, টাইমে পোৱা নাই আৰু চুলিখিনি আঁচুৰিব। তো ফোনে লৈছে, এইফালে আমাৰ চুলিক দিছে চুলিবিলাক আঁচুৰিবৰ কাৰণে। বান্দৰক লগাই দিলেও হৈ যায়, ইমান বান্দৰ আছে। এই গাইজ, বান্দৰ চাওকচোন, বান্দৰ বস্তুটো মোৰ একেবাৰে দুশ্মন টাইপ লাগে। সৰুৰ পৰাই বান্দৰৰ লগত মোৰ একেবাৰে দুশ্মনী। সৰু থাকোঁতে ললিপপ খাই থাকোঁতে বান্দৰ আহি কেনে একেবাৰে মোৰ চেলাউৰিৰ ওচৰত কামুৰি দিছিলে। তেতিয়াৰ পৰা বান্দৰ দেখিলে মোৰ বহুত বেছিয়ে ভয় লাগে। আৰু এইফালে আমি অকণমান যাম গাইজ। এইকেইটা চাগে বান্দৰে দেখা নাই, বান্দৰ ইয়াত অহাই নাই। বাবা, ইউনিভাৰ্চিটিৰ ভিতৰত বান্দৰ ইমান জাম পৰি আছে, কিন্তু পৰিলে কি হ'ব গাইজ, ফাটি যায় ন। তথাপিতো দুটা এটা বিচাৰি কেনে খাই আছোঁ। সৰুকালত এনেকুৱা ৰাস্তা বস্তু বিচাৰি খাইছিলোঁ। আজি বহুত বছৰ পিছত মোৰ বেগটো লোৱাৰ চিষ্টেমটো আছে। তো গাইজ, আমি এইফালে আহিছোঁ চাহ খাব। ভোক লাগিছে ৰাতিপুৱা টাইমত, জল্দিকৈ চাহ তাহ খাই আহিছোঁ। গোটেইকেইটাৰে ভোক লাগিছে। এইফালে আমাৰ এই হাত মুখ গালত দি বহি আছে, আৰু আমি বহি আছোঁ। এইফালে বাইদেউ আমাৰ অৰ্ডাৰ দিব গৈছে, আৰু আমাৰ চাহ আহি গৈছে। চাহ যিমান যি হওক, হোটেলৰ চাহটো ঘৰত বনোৱাটো আৰু হোটেলৰ চাহটো বেলেগ এটা হয় ন, ভাল লাগে খাই। গম পাইছোঁ। তো এইফালে আমি চাহ তাহ খাই আহি গ'লোঁ। লগতে আকৌ ৰাস্তাত চাওকচোন বান্দৰ, বাপৰে বা, মানে ক'ব নোৱাৰা আৰু। ইফালে স্কুল ছুটি দিছে, ভাবিলোঁ দুটামান ৰিলো বনাই লওঁ। তো সোনকালে কৰি আছোঁ, স্কুল ছুটি দিয়াৰ টাইম হৈ গৈছে। তো ভাবিলোঁ দুটা ৰিল বনাই লওঁ, আৰু ইফালে মই ভয়তে কাক মাতিম কি কৰিম তত নোহোৱা হৈ গৈছেগৈ। তো এনেকৈ আমি আহিলোঁ, জাম খালোঁ, চাহ খালোঁ। এতিয়া সিহঁতক ল'ম আৰু লগত। তো গাইজ, ইফালে মই স্কুলৰ পৰা আহি পালোঁ, একদম গৰমত অৱস্থা নাই। 10:30 পৰীক্ষা শেষ হৈছে, আৰু আহি পাওঁতে পুৰা 11টা বাজি গৈছে। আমাৰ বেটিও স্কুলৰ পৰা আহি পালে। আৰু বেটা ক'ত? বেটাও স্কুলৰ পৰা আহি পালে। তো আমি গোটেইবিলাকে স্কুলৰ পৰা আহি পালোঁ। মাহী গৈছিলে তোমাক আনিব, বেটাক কৈছিলোঁ মই আনিব।
তো বহুত বেছি ভাগৰ লাগিছে মাহী বেটিক আনিছে মই বেটাক আনিছোঁ তো এতিয়া ভাগৰ লাগিছে অলপ ভাত চাত খাওঁ ভোকো লাগিছে ৰাতিপুৱাই চাহ খোৱা তো বাহিৰত সুদা চাহ অলপ খালোঁ মিঠাই এটা দি তথাপিতো ভোক লাগিছে চাই থাকিব ভিডিঅ'ত তো গাইজ ইফালে মই আহি ভাত পানী খালোঁ লগতে মানুহজনে কালি এটা ফল আনিছিলে আৰু ফলটো হ'ল তিজ ফল আমি সৰু থাকোঁতে আমাৰ ঘৰতে ডাঙৰ আম্মাহঁতৰ ঘৰত গছ আছিল ইমান খাইছিলোঁ কিন্তু বিয়া হোৱাৰ দিনৰ পৰা আজিলৈকে মই তিজ ফলটো খোৱাই নাছিলোঁ পৰহি দিনাখন মানুহজনক কওঁতে কৈছে শ্বিলঙত পায় তো কালি বোলে চেৰাপুঞ্জীত যাওঁতে মানুহজনে মোৰ কাৰণে লৈ আহিছে কিন্তু ভিতৰত বা কি বৰ্তমান গম নাপাওঁ কাৰণ আমি সৰু থাকোঁতে যে খাইছিলোঁ একেবাৰে ৰঙা ৰঙা ভিতৰত আছিল আৰু ইফালে আনাৰস আনিছে ভাবিছোঁ আনাৰসো খাই লওঁ কিন্তু তাক মই কোৱা কথাই হৈ গ'ল ইফালে তিজ ফলটো কাটিছোঁ ভিতৰত একেবাৰে বগা যদিও অলপ মিঠা আছে কিন্তু ভিতৰৰ ফালে বগা কিন্তু এইটো বস্তু আমি সৰুৰ পৰা ভিতৰত ৰঙা গুটিটো ৰঙা আৰু ভিতৰৰ ফলখিনি ৰঙা তেনেকৈ খাইছোঁ ন তো এনেকৈ মিঠা মানে বগাটো চালে ইমান এটা ভাল নালাগে ইফালে মই ল'ৰা ছোৱালী দুটাক লৈ কেনে তেনেকৈ ফল মূলখিনি খাবৰ কাৰণে লৈছোঁ আৰু আপোনালোকে এইটো ফলক কি বুলি কয় কমেণ্ট কৰি জনাবচোন আমি কিন্তু সৰুৰ পৰা তিজ ফল বা পিচ ফল বুলিয়ে কয় কিন্তু আমি তিজ ফল বুলি কওঁ আৰু আপোনালোকে কি কয় কমেণ্ট কৰি জনাব আৰু ইফালে আনাৰসখিনি খাই লওঁ যিহেতু ভাত খাইছোঁ হজম হৈ যাবগৈ আৰু তেনেকৈ আজিৰ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব